চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হোৱা মহিলাসকলৰ পুনৰ ৰাজহুৱা সভা। চৰকাৰী বিভিন্ন ধৰণৰ আঁচনি যেনে অৰুণোদয়, প্ৰধানমন্ত্ৰী আৱাস যোজনা ইত্যাদি আঁচনিৰ পৰা বঞ্চিত হোৱা আৰু মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফৰ পৰা বঞ্চিত হোৱা মহিলাসকলে নাৰী মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতিৰ সহযোগত আজি মাকুম সমষ্টিৰ অন্তৰ্গত লাংকাচি আদৰ্শ পঞ্চায়তৰ অধীনত লাইনা গাঁৱত এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰে। উল্লেখযোগ্য যে এইসকল মহিলাই যোৱা ইংৰাজী 24 মাৰ্চ তাৰিখে লাংকাচি আদৰ্শ গাঁও পঞ্চায়ত ঘেৰাও কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাত পঞ্চায়তৰ সচিবগৰাকীয়ে ৰাজহুৱাভাৱে অৰুণোদয় আদি কৰি চৰকাৰী আঁচনিসমূহৰ তালিকা আনুষ্ঠানিক কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল যদিও আজি কুপতি সেই প্ৰতিশ্ৰুতি পূৰণ নকৰাত এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰি মাকুম সমষ্টিটোৰ তত্ত্বাৱধায়কৰ দায়িত্ব থকা বিধায়কৰ বাসগৃহ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সংকল্পবদ্ধ হয়। কাৰ্যসূচীটো লোৱা হৈছে লাংকাচি পঞ্চায়ত ঘেৰাও কৰিছিলো। তেওঁলোকে আমাক ডকুমেণ্টছখিনি দিছিলে যে আই ঘৰৰ ডকুমেণ্টছ দিছিলে, তেওঁলোকৰ ঘৰবোৰ আহিছে নেকি বুলি কিনে সকলো আইসকলে আহিছে। ইয়াত এজনী মানুহৰ অহা নাই কি কয় আই ঘৰ, আৰু তেওঁলোকৰ অৰুণোদয় পাই আছিলে, অৰুণোদয় কাটি দিছে। আৰু তেওঁলোকৰ যিবিলাকে নতুন এপ্লাই হ'ব লাগিছিলে সেইবিলাকৰ এপ্লাই হোৱা নাই, যিবিলাকে আগতে পাই আছিলে সেইবিলাককো কাটি দিছে। এতিয়া মানে সেইটো কাৰণে তেওঁলোকে ইয়াত প্ৰতিবাদী সংবাদ আৰু 2 নম্বৰ কথাটো হ'ল তেওঁলোকে সেইদিনাখন অৰুণোদয়ৰ হেৰিটো কি কয় লিষ্টখন দিম বুলি ক'লে ছেক্ৰেটাৰীয়ে। যেতিয়া নেকি মানুহবিলাক আছিলে দিম বুলি ক'লে, তাৰপিছত কিন্তু ছেক্ৰেটাৰীয়ে অৰুণোদয় লিষ্টখন দিব নোৱাৰো বুলি ক'লে। সেইটো খুবত তেওঁলোকে আজি ইয়াত মিটিংখন পাতিছে। তেওঁলোকে অৰুণোদয় লিষ্টখন তেওঁলোকক লাগিব, যদি তেওঁলোকে অৰুণোদয় লিষ্টখন নিদিয়ে ইয়াতকৈ ভয়াৱহ আন্দোলন হ'ব আৰু আমি পাব লগা প্ৰাপ্যখিনি পাব লাগিব বুলি আইসকলে কৈছে। আমাক মাতিছে, তেওঁলোকে বঞ্চিত হৈছে, সেই বঞ্চিতৰ পৰা সেইখিনি আমি কিন্তু বঞ্চিত নহওঁ। আৰু মহিলাবিলাকে জাগিছে, আজি লাইনা গাঁৱৰ মহিলাবিলাকে জাগিছে। আমি যিখিনি পাব লগা প্ৰাপ্য আমি পাব লাগিব, যদি নেপায় তেওঁলোকে ৰাজপথলৈ যাম বুলি হুংকাৰ দিছে। হয়, আমি ছাত্ৰ মুক্তি সংগ্ৰামী তিনিচুকীয়া জিলা সমিতিয়ে এটা কথা স্পষ্ট কৰি দিছোঁ। আজি আমি তিনিচুকীয়া জিলাৰ এই লাইনা গাঁৱলৈকে আহিছিলোঁ, প্ৰতিবাদী সভা আয়োজন কৰা হৈছিলে ইয়াতে। এটা কথা ইয়াৰ পৰা স্পষ্ট কৰি দিছোঁ যে অৰুণোদয় আঁচনিৰ যেনেকুৱা ধৰণৰ এতিয়া লুণ্ঠন ৰাজবিলাক তেখেতলোকে আৰম্ভ কৰিছে। ঘৰে ঘৰে অৰুণোদয় আঁচনি দিয়াৰ নামত তেখেতলোকে 500ৰ পৰা 1000 টকা লোৱালৈকে তেখেতলোকে এইবিলাক লুণ্ঠন ৰাজবিলাক আৰম্ভ কৰিছে। এইবিলাক কাৰ্য একদম বন্ধ হ'ব লাগে। আমি কৈছোঁ যে গাঁৱে ভূঞে থকা সেই মিনি MLA বিলাকক একদম জেল হাজতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থাটো কৰি দিব লাগে। আৰু এটা কথা স্পষ্ট কৰি দিছোঁ, এই বৃদ্ধ পেঞ্চনৰ আঁচনি এতিয়া যিসকলে পাই আছিলে পূৰ্বতে সেইসকলে একদম বৃদ্ধ পেঞ্চন আঁচনি কাটি দিছে বুলি মানে আমাৰ ৰাইজে কৈছে। অভিযোগ আছে বাৰম্বাৰ। আমাৰ এই তিনিচুকীয়াৰ যোনগৰাকী MLA আছে আমাৰ সঞ্জয় কিষাণ ডাঙৰীয়া, তেখেতে এই বিষয়টো হস্তক্ষেপ কৰক, অন্যথা কিন্তু এক তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হ'বলৈ তেখেতলোকে বাধ্য হ'ব লাগিব। এই কথা স্পষ্ট আমি ছাত্ৰ মুক্তি সংগ্ৰামীয়ে তেখেতলোকক জনাই দিছোঁ। আমি এই ধৰণৰ কাৰোবাৰবিলাক আমি ঠায়ে ঠায়ে তিনিচুকীয়া জিলাৰ প্ৰান্তে প্ৰান্তে চলি আছে। প্ৰতিবাদী সভাবিলাক আয়োজন কৰা হৈ আছে। ৰাইজে পূৰ্ণ সমৰ্থন আগবঢ়াইছে। ৰাইজৰ অভিযোগবিলাক আমাক উপস্থাপন কৰিছে। আমি সেই অভিযোগবিলাক লৈ যদি যাবলগীয়া হয় তেনেহ'লে কিন্তু সঞ্জয় কিষাণে ইয়াৰ উত্তৰ দিবলৈ সাজু হৈ থাকক, সেই কথা স্পষ্ট।